সময় গগৈ এটি একচুৱেলি এটি নাম নহয়। সময় গগৈ এটি ভাল কামৰ নিদৰ্শন উদাহৰণ। সময় গগৈ বুলি ক'লে আমি এটি মানে এনেকুৱা এটা মনত ভাৱ আহে যে আনক যিটো সহায় কৰাৰ মানসিকতা সেইটোৰ নাম হ'ল সময় গগৈ। তেওঁ বহুত পীড়িতক সহায় কৰি আহিছে আৰু ব্যক্তিগতভাৱে কেনেকুৱা মই নাজানো, আজিলৈকে লগ পোৱা নাই তেওঁক, কিন্তু তেওঁৰ কামবিলাক যিখিনি ছ'চিয়েল মিডিয়াত থ্ৰুত দেখিছোঁ খুবেই ভাল লাগিছে আৰু এনেকুৱা এটি পদক্ষেপ ময়ো ল'ম বুলি ভাবিছোঁ। যিহেতু এতিয়া আৰ্থিক অৱস্থা মোৰো ইমান এটা ষ্টেবল নহয়, কিন্তু ৰিচেণ্টলি মোৰ ইউটিউবত আকৌ অকণমান ক্ৰাইটেৰিয়া আছে, তাৰে পিছত মানে মনিটাইজেশ্যন হ'ব, তাৰপিছত ডলাৰ বাঢ়িব ষ্টাৰ্ট হ'ব। চ' মই ভাবিছোঁ, মই সকলোকে এনাউন্সমেণ্ট কৰি দিছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰখিনিক যিখিনি মোৰ ইউটিউবত থ্ৰুৰে পইচা আহে, মই সেই পইচাখিনি নিজৰ পকেটত কেতিয়াও নভৰাওঁ। মই সেই পইচাখিনি এনেকুৱা আৰ্টজনৰ তেওঁলোকৰ বাবে সদায় খৰচ কৰিম, কাম কৰিম ইউটিউবৰ পইচাখিনি। এতিয়া বাকী যিখিনি পাৰোঁ মই তেওঁলোকক সহায় কৰিম। আৰু একচুৱেলি আমি যদি 100 টকা এটা ইনকাম কৰোঁ, 10 টকা এটা হ'লেও সমাজৰ হকে দিব লাগে। এইটো এটা কি বৰ্তমান যুগত সেইটো অভাৱ দেখা গৈছে। বহুত শিক্ষিত, বহুত টকা পইচা থকা মানুহেও দিব নোৱাৰে। বেংকত কোটি কোটি টকা থাকে, লাখ লাখ টকা থাকে, কিন্তু তেওঁলোকে দুখীয়াক এটকা দি সহায় কৰিব নোৱাৰে। এতিয়া মই কৰিলোঁ হয়, মোৰ বাৰু নিজৰে নাই, ক'ৰ পৰাই দিম? নিজে এইমাত্ৰ বেছি দিন হোৱা নাই চাকৰিত জইন কৰা, কৰিব দিম। তো তথাপিও মই এটি সিদ্ধান্ত লৈছোঁ যে মোৰ ইউটিউবত থ্ৰুৰে যিখিনি ইনকাম আহে, চ' মই সেইখিনি টোটেলি সমাজৰ হকে 2-4টাৰ আৰ্টজনৰ হকে মই সহায় কৰিম। চ' সেইটোৱে এইটো অকণমান কথা ক'লোঁ। তেওঁৰ ভিডিঅ'বিলাক মই সদায় চাওঁ সময় গৈ, তেওঁৰ প্ৰতি মোৰ ইনস্পায়াৰ হৈছোঁ। চ' বেয়া লাগে যেতিয়া মানুহৰ দুখ দুৰ্গতি দেখা পাওঁ, তেতিয়া খুব বেয়া লাগে। এনেকুৱা নহয় যে কালিলৈ মোৰো নাহিব, আজি ভাল দিন আহিছে, কালিলৈ হয়তো বেয়া দিনো আহিব পাৰে। সময় অকণমান বেলেগ বস্তু, সময়টো বহুত বেলেগ বস্তু। সময়ক মই বহুত ভয় কৰোঁ আৰু গতিকে সদায় ভাল কাম কৰি যাম বুলি মনত এটা দৃঢ় সংকল্প লৈছোঁ। সমাজৰ হকে 2-4টাৰ ভালৰ হকে, হিতৰ হকে। চ' এইটোৱে।